মৰ্নিং বন্ধুসকল, বহুত দিনৰ ভিডিঅ' বনাবলৈ আৰম্ভ কৰিছোঁ। আপোনালোকক ভিডিঅ' দিব নাপায়, মোৰো মনবোৰ ভাল লাগি থকা নাই। বহুত দিনৰ পিছত আপোনালোকক ভিডিঅ' দিম বুলি আশাৰে আজি ভিডিঅ' আৰম্ভ কৰিছোঁ। ৰাতিপুৱা এতিয়া 7:30 বাজিছে। বহুত এমাহ বেছি হ'লে ভিডিঅ' আপোনালোকক দিয়া নাই। আজিৰ পৰা দিবলৈ আৰম্ভ কৰিছোঁ। তেতিয়াহ'লে চাই থাকোঁচোন, আহক মোৰ ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। বন্ধুসকল, এইডাল আমাৰ নতুন ৰাস্তা মুকলি কৰিছোঁ। আমি প্ৰায় এইফালেদি অহা যোৱা কৰিম আৰু এনেকৈ আহি চিধাকৈ এনেকৈ বনাইছোঁ আৰু ধুনীয়াকৈ। আপোনালোকে আমাৰ ঘৰলৈ কেতিয়াবা যদি সেইটো ৰাস্তাই আহিব আৰু নিজৰ ৰাস্তা দি, সেয়েহে আপোনালোকক দেখুৱাইছোঁ আৰু নতুন ৰাস্তা। আমাৰ চিন্ময় চাইকেল এটা মোমাইকে দিছিলে। চাইকেলখন সি এতিয়া চলাব নোৱাৰে, সেইকাৰণে চাইকেলখন ওলমাই থৈছোঁ অলপ। আৰু দুদিনমান ডাঙৰ 2 বছৰমান ডাঙৰ হোৱাৰ পিছত তাক এখন চাইকেল উলিয়াই দিম চলাবলৈ। এতিয়া বৰ্তমান সি সৰু হৈ আছে, তাৰ কাৰণে চাইকেলখন চলাব নোৱাৰে। পৰিলে প্ৰথম আনোতে এবাৰ লুটি খাই পৰিলে, সেইকাৰণে সেই চাইকেলখনৰ ওপৰত উঠিবলৈ ভয় খায়। এতিয়া এনেকৈ ওলমাই থৈছোঁ আৰু ৰছী বান্ধি। এতিয়া অলপ ডাঙৰ হ'লে তাক চলাবলৈ উলিয়াই দিম বুলি ভাবিছোঁ আৰু। গ'ল আমাৰ 2022 আৰু 23 চনটো আলহী বহুত আলহী আহি আছে গৈ আছে, আহি আছে গৈ আছে। প্ৰথমতে আহিলে আমাৰ চিন্ময় মামা আহিলে, তাৰপিছত তেওঁলোকে গ'ল। তাৰপিছত আকৌ কামৰূপৰ গুৱাহাটী কামৰূপৰ আলহী আহিলে, তেওঁলোকে গ'ল। বাহঁতে আহিলে, তেওঁলোকে গ'ল। তাৰপিছত এই বছৰ 2023 চনটোত আহিছে আকৌ চিন্ময় 4 নম্বৰ মামা আহিছে, তেওঁলোকে গ'ল। তেনেকৈ আহি আছে একদম আলহী ভগৱানৰ নিচিনা আহি আছে গৈ আছে। কিবা এটা পাইছে কিবা এটা গৈ আছে, তেনেকুৱা আহি আছে আৰু ভগৱানৰ নিচিনাকৈ। সেয়া আৰু 2022 আৰু 23 চনটো আলহী শেষ নাই আৰু। এইকেইদিন আমাৰ ইয়াত পূৰা বৰষুণ একদম কোনোফালে ওলাই যাবলৈ পোৱাই নাই। সেই ঘৰতে আছোঁ, বৰ হৈ গৈছোঁ। এইফালে বাৰীখনো দুদিনমান চফা কৰিছিলোঁ অলপ, তাৰপিছত এইবিলাক থাকিলেই গোটেই বৰষুণ জ্বলাইছিলোঁ পাতবোৰ, সেনেকৈ বৰষুণে হৈ থাকিলে আৰু। এইফালে কাপোৰ ফ্ৰাই কৰি আছে, চাউল খাবলৈ গাখীৰ গৰম দি থৈছে। এইফালে গাখীৰ আমি আমাৰ চাহৰ লগত খোৱা হ'ব। ৰিং পাব এটা খাই দিওঁ। পাব খাই মজা লাগে। কি কৰি আছে? চিনচৰ বিজি পাত লৈ পানী খেলাত ব্যস্ত ৰাতিপুৱাই। এবাৰ তাক স্কুলত নাম লগাই দিম বুলি ভাবিছোঁ। ওচৰতে স্কুলখন আছে, চৰকাৰী স্কুল, জয়পুৰ জ্ঞানোদয় বিদ্যালয়। সেইখনতে আমি ইয়াক এডমিশ্যন কৰি দিম। এনে মন বহিবৰ কাৰণে দুদিনমান গৈ আছিলে। বেমাৰ আজাৰ বহুত ইয়াৰ, সেইকাৰণে স্কুল যোৱা বন্ধ কৰিছিলে। এতিয়া এইবাৰ এই বছৰৰ পৰা একেবাৰে ৰেগুলাৰকৈ এডমিশ্যন তাক কৰাই দিম আৰু স্কুলখনত। বন্ধুসকল, এইখনেই আমি পঢ়া LP স্কুলখন। এতিয়া মোৰ ল'ৰাও ইয়াতে পঢ়িব। এতিয়া বৰ্তমান পৰীক্ষা হৈ বন্ধ হৈছে, সেইকাৰণে একদম চাফ চিকুণ নাই। গোটেই গছৰ পাত লেতেৰা, বৰষুণ, একদম অৱস্থা নোহোৱা হৈছে স্কুলখন। এইফালে মোৰ স্কুলখন এইখনেই আছিলে, ইয়াত পঢ়িছিলোঁ। এতিয়াতো বহুত উন্নতি হৈ গ'ল স্কুলখন। আমি থাকোঁতেতো বাঁহৰ বেৰ এনেকৈ আছিলে, গছৰ খুঁটা। এতিয়া বহুত উন্নতি হ'ল, চৰকাৰ সলনি হোৱাৰ উন্নতি হৈ গৈছে। আমি থকা দিনত এই স্কুলখনত আছিলে আমাৰ নকুল সোণোৱাল ছাৰ। তেওঁ মাজুলী আছিলে, ইয়াত আহি কৰ্মৰত কৰি তেওঁ ৰিটায়াৰ হৈ আমাৰ গাঁৱতে
চৰকাৰী LP স্কুলত প্ৰায়ভাগ চৰকাৰী LP স্কুলত এনেকুৱা ধৰণৰ গ্ৰীণ হাউচ বনাবলৈ কৈছে। প্ৰতিখন LP স্কুলত মানে এনেকুৱা ধৰণৰ গ্ৰীণ হাউচ দেখিছোঁ। চৰকাৰে এইটো ভাল পদক্ষেপ লৈছে। মানে ল'ৰা ছোৱালীবোৰক LP স্কুলতে শিকি যাওক খেতি কেনেকৈ কৰিবলৈ, মানে চব্জি শাক পাচলি কেনেকৈ লগাবলৈ, সেইবোৰ ইয়াতে শিকাইছে ল'ৰা ছোৱালীবোৰ। সেয়াই আৰু গ্ৰীণ হাউচ বনাটো মানে এইটো শিকি যোৱাটো ভাল আৰু এতিয়াৰ পৰা। এই গ্ৰীণ হাউচত চাই কি লগাব শিকালে এতিয়া বৰ্তমানলৈকে? গাজৰ আৰু মূলা আৰু ধনিয়া আৰু মটৰ, পালেং। ইয়াত গজিছেনে? মই এতিয়া দেখুৱাম গজিছেনে আপোনালোকক। মানে পানীৰ অভাৱতে মানে এনেকুৱা পৰিস্থিতি হ'লে পানী দিব পৰা নাই। মানে খৰাং বতৰ, ইমানেই খৰাং মাৰিছে। এইকেইদিন পানী পৰিছে, অলপ অচল হৈছে আৰু চব্জিবোৰ। মায়ে তাঁতশাল বৈ আছে, লগাই আছে মানে একদম বৰষুণৰ বতৰতে ঘৰৰ ভিতৰতে মানে তাঁতশাল বহাই গৈ আছে আৰু। ভিডিঅ'টো ইমান দীঘলীয়া নকৰোঁ, মানে আজি এইখিনি দেখুৱাইছোঁ আপোনালোকক। ভিডিঅ'টো ভাল পালে লাইক এণ্ড শ্বেয়াৰ কৰি দিব, আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰে ছাবস্ক্ৰাইব কৰি ল'ব, আৰু কাষৰ বেল আইকনটো ক্লিক কৰি দিব। ধন্যবাদ।